কংগ্ৰেছৰ পৰা প্ৰাৰ্থিত্ব নাপাই তিতাবৰ সমষ্টিৰ নিৰ্দলীয়ভাৱে নিৰ্বাচনী যুঁজত নামিছে ভাস্কৰ বৰুৱা। আনুষ্ঠানিকভাৱে নিৰ্বাচনী কাৰ্যালয় মুকলি কৰি প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে ভাস্কৰ জ্যোতি বৰুৱাই। বিজেপি দলৰ মণ্ডল সভাপতিৰ পদ ত্যাগ কৰি নিৰ্দলীয় প্ৰাৰ্থী ভাস্কৰ জ্যোতি বৰুৱাক মুকলি সমৰ্থন জনাই হুকহুকাই কান্দি উঠিল ৰুবুল তামুলীৰ লগতে একাংশ সমৰ্থক। তিতাবৰত নিৰ্দলীয় প্ৰাৰ্থী ভাস্কৰ জ্যোতি বৰুৱাক জয়ী কৰাৰ উদ্দেশ্যে পথলৈ ওলাই আহিছে শতাধিক সমৰ্থক। আসলে ভাৰতীয় জনতা পাৰ্টিৰ মই তিতাবৰ গ্ৰাম্য মণ্ডল সভাপতি পদত আছিলোঁ আৰু সভাপতি পদৰ পৰা মই অব্যাহতি লৈছোঁ আৰু বিশেষকৈ মই দলটো একদম তৃণমূল পৰ্যায়ৰ পৰা বুকুত বান্ধি দলটো আগুৱাই নিছোঁ। কিন্তু সেই ক্ষেত্ৰত দলৰ পৰা মই যথেষ্ট পাইছোঁ, দলৰ পৰা মই নাই পোৱা বুলি নকওঁ। গতিকে দলৰ পৰা বিশেষকৈ যিটো সন্মান, সেই সন্মানটো যথেষ্ট মোক দলে দিছে আৰু দলটো মই বেয়া বুলি নকওঁৱেই। গতিকে দলটো সেইখিনি মই দলটোৰ যিটো স্বাভিমান, সেই দলটোৰ স্বাভিমান মই ধৰি লওক হেৰি কৰা নাই। কিন্তু সেই ক্ষেত্ৰত মই কৈছোঁ, দলে মোক সন্মানে দিছে, মোক বহুত কিবা ধন টকা পইচা বা মোক কিবা পাৰিশ্ৰমিক দিয়া নাই, কিন্তু সেই সন্মানটোক মই এটা সম্পদ হিচাপে ধৰি ৰাখিছোঁ। মই আগতেও বহুতবাৰ কৈছোঁ যে এই ইলেকশ্যন হৈছে আমাৰ তিতাবৰৰ ৰাইজৰ এইটো এটা আৱেগ অনুভূতিক সন্মান জনাই মই নিৰ্বাচনত মই অৱতীৰ্ণ হৈছোঁ আৰু মই ৰাইজক মই কৈছোঁ যে মইতো উঠি দিলোঁ, মই আগ পিছ একো চিন্তা কৰা নাই, মই উঠি দিছোঁ। গতিকে আপোনালোকে যদি জিকাব খোজে তেতিয়াহ'লে আপোনালোকে নিজক জিকাব লাগিব আৰু আপোনালোকে ভোট দিব লাগিব। ভোট সংগ্ৰহ আপোনালোকে কৰিব লাগিব, কাৰণ ইলেকশ্যনটো খেলিছে আপোনালোকে। গতিকে এই তিতাবৰৰ যিটো ইলেকশ্যন, এটা গোটেই অসমৰ ভিতৰত এটা ব্যতিক্ৰমী ইলেকশ্যন, কিয়নো ইয়াত এই প্ৰাৰ্থীগৰাকীৰ কোনো ইলেকশ্যনৰ বিশেষ তেনেকুৱা ধৰণৰ কোনো কাৰণ নাই। ইয়াত গোটেই কথাখিনি আছে ৰাইজৰ লগত নিহিত হৈ আছে।